এয়া আমাৰ হাঁহ হৈ গৈছে। এয়া আমাৰ আইতাই, বাকীখিনি কৈ দিয়া আইতা। কোমোৰা দি বনাম, কোমোৰা কাটি আছোঁ। এয়া কোমোৰা, আমাৰ ঘৰৰে কোমোৰা হয়। কি দিছে মা ইয়াত? মছলা আৰু পিঁয়াজ মছলা অকণমান মেৰিনেট কৰিছোঁ মানে, এতিয়া মাংসখিনি অকণমান কোমল হ'ব। আৰু এয়া কি লোহাৰ কেৰাহী দেখোন? লোহাৰ কেৰাহীত বনাম। লোহাৰ কেৰাহীত বনালে মাংস টেষ্টি হয় ন? জালুক দিছে গোলমৰিচ খাবই নোৱাৰিব জ্বলাত। কোমোৰাটো পিছত কি ধুনীয়াকৈ পুৰিছে মাংসটো, তাৰপাছত কাটিছে পিচ পিচকৈ। ৰেডি উইথ কোমোৰা। পিঁয়াজ দিব এতিয়া, তেল দিব। তেল দিবনে নিদিয়ে, নে মাংসৰ তেল ওলাব? তেল বেছি নাই যেন পাইছোঁ হাতৰ। নতুন হাঁহ। এয়া আমাৰ মায়ে দিলে তেল। গৰম হ'ব লাগিব। ৰঙচুৱাকৈ ভাজি ল'ব লাগিব পিঁয়াজটো। এয়া হাঁহটো দিলে, এতিয়া ভজাহে কথা আৰু। ভজা মাংসও খাই ভাল লাগে। আদা নহৰু আৰু মায়ে কিবা কিবি মছলা দিছে, তাৰে পেষ্ট। বাকী থকা মছলা অলপ ভাজি ল'ম, তাৰপিছত কি ধুনীয়া গোন্ধাইছে, কি ক'ম আৰু। খাওঁ খাওঁ লাগি গৈছে আৰু। কাৰ কাৰ খাওঁ খাওঁ লাগিছে দেখি পিনে ক'বচোন। মোৰতো গোন্ধতে খাব মন গৈছে আৰু। অপেক্ষা কৰোঁ। বিৰতিৰ পাছত আহি আছোঁ মই। বিৰতিৰ পাছত অহাৰলৈকে আমাৰ হৈয়ে গ'ল দেখোন ভাত।